চাৰিদিনে নিৰুদ্দিষ্ট হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ শৌচাগাৰৰ টেংকি অৱশেষত 63 বছৰীয়া জগত সিঙে স্বীকাৰ কৰিলে সকলো কথা ঘটনাক লৈ তিতাবৰত 3 দিন ধৰি পৰিৱেশ উত্তপ্ত হৈ পৰে 7 নৱেম্বৰত পুৱা ঘৰৰ পৰা কলেজলৈ বুলি ওলাই গৈছিল বিপ্লৱী দাস নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী সময়মতে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ কৰে যদিও কোনো সন্ধান নোপোৱাত জগত সিঙৰ ওপৰতে সন্দেহ কৰি তিতাবৰ থানাত এজাহাৰ দাখিল কৰে কিন্তু থানাৰ ওসি লক্ষ্মণ কুমাৰ দাসে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে যোৱাকালি মই যেতিয়া যিটো কালপিতটোৰ কথা মই ওসিক হেৰি কৰিবলৈ ধৰিছিলোঁ ওসিয়ে তেতিয়া কৈছে আপুনি এভিডেন্স নোহোৱাকৈ কেনেকৈ কেছ দিব মই কৈছোঁ এভিডেন্স মই তাৰ ওপৰত কেছ দিব ওলাইছোঁ তেতিয়া ওসিয়ে কৈছে ননচেন্স গেট আউট কি বিনা দুখী মানুহৰ কাৰণে তুমি কেছ দিব লাগিছ তই এইটো ওসি লক্ষ্মণ প্ৰসাদ দাস লগত মোৰ এজন আছে এজনে মই কৈছিলোঁ লক্ষ্মণ প্ৰসাদ দাসে কৈছে তুমি এভিডেন্স নোহোৱাকৈ কিয় ইয়াত সাসপেক্ট কৰিবলৈ আহিছা তেতিয়া মই ক'লে এভিডেন্স মই তাক সাসপেক্টত মই কেছ কৰিব ওলাইছোঁ সেইটো আমাৰ তেতিয়া মানে সি মোক কৈছে ননচেন্স ইডিয়েট গেট আউট ইনে ফাল্টুটা লোকচান কৰিবলৈ আহিছে সি তেনেকৈ কৈছে এতিয়া সি যোৱাকালি এই ওসিজনে যোৱাকালিয়ে গম পায় ছোৱালীজনী মৃত্যু হৈছে বুলি তাত মানে আমাৰ এজনক ডাইৰেক্ট কৈ গৈছে দাস ছোৱালীজনী 90% নাই আপোনালোকে হেৰি নকৰিব আমি পুলিচে ইনভেষ্টিগেশ্যন কৰিছোঁ আপোনালোকে হেৰি হুলস্থুলীয়া পৰিৱেশ নকৰিব তেনেকৈ আমাৰ এজনক কৈছে তেতিয়া তাৰ পাছত আজি আমাৰ ছোৱালী আমি ডেড বডি পাইছোঁ আৰু তাৰ ওচৰত যাওঁ কি কৈছে হৈ যাব আপোনালোকৰ ছোৱালী জিন্দা পাম এতিয়া আমাক ন্যায় লাগে এই লক্ষ্মণ প্ৰসাদ দাসক লাগে আৰু যদি আমি লক্ষ্মণ প্ৰসাদ দাসক যদি নাপাওঁ আমি এই ট্ৰেইনৰ সন্মুখতে আমি ডেড বডি আমি জ্বলাম প্ৰয়োজন হ'লে আমি গোটেই তিতাবৰ আমি বন্ধ কৰিবলৈ আমি হেৰি হ'ব আমি সিদ্ধান্ত আমি এতিয়া থানাৰ মুখত আমি এটাই সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে আমি ওসিক লগ নাপাওঁ তেতিয়ালৈকে আমি ডেড বডি আমি চম্ভালি নলওঁ আৰু দৰকাৰ হ'লে আমি থানাৰ মুখত আমি ছোৱালীজনীৰ সৎকাৰ ব্যৱস্থা কৰিম আমি থানাৰ মুখতে আমাৰ বৰ্তমান আমাক ওসিক লাগিব ওসি বেচালৰ মালিক লক্ষ্মণ কুমাৰ দাসক ছাত্ৰীগৰাকীক সুশৰীৰে উদ্ধাৰ কৰিবলৈ 8 আৰু 9 নৱেম্বৰত ৰাইজ শিক্ষাৰ্থী দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৰাইজৰ প্ৰতিবাদত অৱশেষত সেও মানি আটক কৰে অভিযুক্ত জগত সিঙক প্ৰথমে জগত সিঙে ঘটনা অস্বীকাৰ কৰাৰ লগতে আত্মহননৰ অপচেষ্টা চলায় পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা স্বীকাৰ কৰে জগত সিঙে একাদশ শ্ৰেণীৰ ছাত্ৰী বিপ্লৱী দাসক হত্যা কৰি শৌচাগাৰৰ টেংকিত মৃতদেহ পেলোৱা বুলি জনোৱাৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতে তিতাবৰ থানা ঘেৰাও কৰে ৰাইজে ফাইনেলি আমি অলপ প্ৰেছাৰো বিল্ড আপ কৰিলোঁ তেওঁৰ ওপৰত প্ৰেছাৰ বিল্ড আপ কৰাৰ পিছত ৰাতি 9:30 বা 10:30 বজাৰ মাজত তেওঁ একিউজন ভাঙি পৰি পেলাই তেওঁ নিজে কনফেছ কৰিলে হয় মই তেনেকুৱা বেয়া কাম এটা কৰিলোঁ যিটো কৰিব নালাগিছিল আৰু সেই বেয়া কামটো কৰাৰ পিছত তেওঁ ক'লে যে মই গোটেই বিৱৰণীটো দিলে কেনেকৈ মাৰিলে সেইটো মই এতিয়া ডাইৰেক্টলি কৈ দিয়াটো ভাল নহয় বিৱৰণীটো দি পেলাই তাৰপিছত তেওঁ ক'লে যে ওচৰতে আমাৰ চেপ্টিক টেংক এটা আছিল সেই চেপ্টিক টেংকতে ক'ত ডাম্প কৰোঁ একো নাপাই পেলাই চেপ্টিক টেংকৰ ভিতৰতে মই ডাম্প কৰি দিলোঁ তাৰপিছত তাৰ পৰা ভয়তে পলাই আহিলোঁ চ' এইখিনি জনাৰ পিছত আমি এইটো ক্লিয়াৰ হ'লোঁ যে হয়তো বডিটো আমি বিচাৰিলে পাম সেইকাৰণে তাৰপিছত আমি গোটেই মানে প্ৰচেষ্টাটো আৰম্ভ কৰিলোঁ যে ৰাতিৰ ভিতৰতে ইমিডিয়েটলি যিটো খবৰটো পাইছোঁ কেনেকৈ বডিটো ৰিকভাৰ কৰিব পাৰোঁ আৰু যিমান সোনকালে পাৰে পষ্টমৰ্টেমলৈ পঠিয়াব পাৰোঁ এই গোটেই প্ৰচেছটো কৰি পেলাই ৰাতিপুৱা 3:30-4 বজাত মানে বডিটো ৰিকভাৰী কৰি পেলাই আমি JMCHত পষ্টমৰ্টেমলৈ পঠিয়ালোঁ এইপিনে বিপ্লৱী দাস আছিল 7 মাহৰ গৰ্ভৱতী ঘটনাক লৈ যোৰহাটৰ আৰক্ষী অধীক্ষক শুভজিৎ বৰাই প্ৰকাশ কৰে বক্তব্য প্ৰেগনেণ্ট আছিল তাৰপিছত আমি কোৰ্টত প্ৰেয়াৰ দি পেলাই পক্সৰ ছেকশ্যন এটা এড কৰিলোঁ যিহেতু ছোৱালীগৰাকী 18 বছৰ 2 মাহ হৈছিল মাত্ৰ আৰু সেইটো সময়লৈকে
6-7 মাহৰ প্ৰেগনেণ্ট বুলি ডাক্তৰে আমাক জনাইছিল গতিকে পক্সো এটা ষ্ট্ৰং এক্ট এখন তাৰে ষ্ট্ৰং ছেকশ্যন এটা এক্টিভ কৰি আমি পক্সো এক্টটো লগালোঁ সম্প্ৰতি গ্ৰেপ্তাৰ কৰিছে ৰেকিবুদ্দিন আহমেদ নামৰ ফাৰ্মাচিষ্টজন লগতে গ্ৰেপ্তাৰ কৰা হৈছে জগত সিঙৰ 2 পুত্ৰ কৃষণ সিং আৰু জীৱন সিঙক ইপিনে প্ৰতিবাদী ৰাইজে জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনো ভাঙি লণ্ডভণ্ড কৰে ঘটনাক লৈ কঠোৰ তিতাবৰ আৰক্ষী অচি লক্ষ্মণ কুমাৰ দাসে ঘটনাক গুৰুত্ব নিদিয়াত সম্প্ৰতি ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে অচি লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধে পূৰ্বেও আছে এনে বহু অভিযোগ ভাৰপ্ৰাপ্ত বিষয়া তিতাবৰ থানাৰ তেওঁৰ এগেইনষ্টত মানে আমাৰ পাব্লিকৰ ৰাইজৰ হয়তো কিছু কমপ্লেইন আছে আৰু কমপ্লেইনখিনি এনেকুৱা আছিল যে মানে বিহেভিয়াৰ ভাল নহয় ব্যৱহাৰ পাতি ভাল নহয় মানুহৰ লগত কিছুমান কেছ আহিলে ইমিডিয়েট ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰি পিছুৱাই থাকে সেই হিচাপে 2-3টা উদাহৰণ দিলে মোক এক্সিডেণ্ট কেছ এটাৰ উদাহৰণ এটা দিছিল আৰু এটা উদাহৰণ দিছিল হয়তো আজি এমাহমানৰ আগত ছোৱালী এজনীৰ তেনেকুৱা ছুইচাইড কেছ এটা হৈছিল চ' এইখিনি উদাহৰণ যেতিয়া মোক দিলে তেতিয়া মই আমাৰ ছিনিয়ৰ অফিচাৰসকলকো সুধিলোঁ কি কেছ হৈছিল তেওঁলোকে মোক ছেইম কথাখিনি জনালে জনোৱাৰ পিছত মই ৰাতিয়ে তেওঁক ৰিজাৰ্ভ ক্ল'জটো কৰালোঁ জগত সিঙে বেজালি কৰা বুলিও শেহতীয়া তথ্যত পোহৰ ৰাখিছে অন্ধবিশ্বাসৰ বলি হৈ বহু শিক্ষাৰ্থী আগমন ঘটিছিল জগত সিঙৰ কাষলৈ লগতে জগত সিঙৰ আছে এখন আশ্ৰম যিখন আশ্ৰমত বহু অপৰাধমূলক কাম কৰাৰ অভিযোগ জগত সিঙৰ বিৰুদ্ধে এই ঘটনাক লৈ এতিয়া যোৰহাট জিলা আয়ুক্তই ন্যায় দিয়াৰ আশ্বাস প্ৰদান কৰাৰ লগতে আশ্ৰমখনত অভিযান চলাব বুলিও জানিবলৈ দিয়ে আমি ইমিডিয়েটলি ন্যায় দিয়াব লাগে তাৰ কাৰণে পুলিচে একদম ষ্ট্ৰিক্টেষ্ট একশ্যন ল'ব আৰু তেখেতসকলে অলৰেডি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰি যিমানখিনি এভিডেঞ্চ কালেক্ট কৰিব লাগে গোটেইখিনি প্ৰক্ৰিয়া আৰম্ভও কৰিছে তাৰ লগতে এটা স্পেচিয়েল এটা বিশেষ এটা ইনফৰমেশ্যনো ইতিমধ্যে মই পাইছোঁ এইটো কিমান ট্ৰু আছে আমি নাজানো মই ইনকুৱাৰী কৰিব লাগিব যে তেখেতৰ একিউজজনৰ ঘৰতে কিবা এটা আশ্ৰম বা কিবা এটা চলি আছে তো সেইটোও যদি আছে তেনেকুৱা আমি ইমিডিয়েটলি মেজিষ্ট্ৰেল এটা ইনকুৱাৰী মই কৰাম আৰু ইনকুৱাৰী কৰাৰ পিছত এনেকুৱা যদি ইলিগেলি কিবা এটা তাত চলি আছে আমি ইমিডিয়েটলি এজ পাৰ ল এজ পাৰ ৰুল আমি চিল কৰিম আৰু বাকী যি পুলিচৰ প্ৰক্ৰিয়া আছে পুলিচে কৰি আছে নিজৰ প্ৰতিবাদী ৰাইজে এতিয়া বিচাৰিছে জগত সিঙৰ ফাঁচীৰ দাবী ব্যুৰ ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম